শুকুৰবাৰে পুৱাই ইটাখোলাৰ নিকটৱৰ্তী আহুবাৰীৰ কৃষ্ণকান্ত সন্দিকৈ প্ৰাথমিক বিদ্যালয়ৰ কাষতে এটা পুখুৰীত একাংশ লোকে এটা বগা হাফ গেঞ্জি পৰিহিত এটা মৃতদেহ উপঙি থকা প্ৰত্যক্ষ কৰি ইটাখোলা আৰক্ষী চকীত যোগাযোগ কৰে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰায় 50 ঊৰ্ধৰ এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। দুদিন পূৰ্বে ব্যক্তিগৰাকী পুখুৰীত পৰি মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে। পুখুৰীৰ গাতে লাগি থকা কৃষ্ণকান্ত সন্দিকৈ প্ৰাথমিক বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰীৰ বাবে মৰণ ফানত পৰিণত হৈছে এই পুখুৰীটো। এই উন্মুক্ত পুখুৰীটো খন্দাৰ পূৰ্বে বিদ্যালয় পৰিচালনা সমিতি, বিদ্যালয়ৰ দুগৰাকী শিক্ষয়িত্ৰী, স্থানীয় ৰাইজে দুৰ্ঘোৰ বিৰোধ কৰা সত্ত্বেও কি সাহসত এই প্ৰকাণ্ড পুখুৰী খন্দা হ'ল এয়াই ৰহস্যজনক বিষয়। বিভাগীয় কৰ্তৃপক্ষই অতি শীঘ্ৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বাউণ্ডাৰী ৱালৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। এইটো ব্লকৰ পৰা এটা পুখুৰী খান্দিছিলে, তাতে এজন বয়সস্থ মানুহ নিচিনাই লাগিছে আৰু তেওঁ পানীত পৰি আজি কেইবাদিন ধৰি পৰিছিলে চাগে, আমি ধৰিব পৰা নাই এতিয়ালৈকে, পূৰা গেলি আছে। কিন্তু এই পুখুৰীটো যেতিয়া খান্দিছিলে তেতিয়া আমি ৰাজহুৱা ফালৰ পৰা, স্থানীয় ৰাইজৰ হিচাপৰ ফালৰ পৰা আৰু স্কুল কমিটিৰ ফালৰ পৰা বহুত আপত্তি জনাইছিলোঁ মানে এই পুখুৰী বনোৱা কমিটিটোক। তেতিয়া সিহঁতে মানে আমাৰ কাৰো কথা নুশুনি এই LP স্কুলৰ কাষতে ইমান ডাঙৰে হকলেন দি কমচে কম 30 ফুট দ কৰি ফিচাৰী খান্দিছে। আৰু এইটো বহুত বিপদজনক, মানে ইয়াত LP স্কুল হয়, LP স্কুলত ধৰক সৰু সৰু ল'ৰা ছোৱালী পঢ়ে আৰু কোনো নথকাত পোৱালিখিনিয়ে তাতে গৈ পানীত হাত ধুব যায় বা খেলিবলৈ যায়, তেনেকৈ আৰু বহুত বিপদ হ'ব পাৰে। সেইটোৱে অনুৰোধ জনাইছোঁ যাতে এই ফিচাৰীটো স্কুল বাউণ্ডাৰীৰ পৰা এইটো বন্ধ কৰি পিছফালে যি কৰিব লাগে কৰি থাকক, কথা নাই, কিন্তু স্কুল বাউণ্ডাৰীৰ পৰা আঁতৰাই দিব লাগে, নহ'লে অতি সোনকালে ইয়াত ওখকৈ বাউণ্ডাৰী ৱাল মাৰিবৰ কাৰণে এতিয়া কোনো প্ৰটেকশ্যনৰ ব্যৱস্থা নাই ন? এতিয়াতো কোনো প্ৰটেকশ্যনৰ ব্যৱস্থা নাই। এতিয়াও ইয়াত মানে এনেকৈ সমস্যা হৈ আছে যে আজি এইটো হৈছে, আকৌ পিছলৈ যে নহ'ব কোনো কথাই নাই, 1 ঘণ্টাৰ পিছতো হ'ব পাৰে। আমাৰ LP স্কুলটোত মাত্ৰ শিক্ষকটো নাই, শিক্ষয়িত্ৰী দুগৰাকী, এগৰাকীয়ে মাত্ৰ পঢ়াহে দিয়ে ইয়াত ল'ৰা ছোৱালীৰ কাৰণে, আৰু এগৰাকী শিক্ষয়িত্ৰীয়ে পাঠদান কৰে। তেনেকৈ কি শিক্ষা গ্ৰহণ কৰিব? এনে চিনাক্ত হোৱা নাই এতিয়ালৈকে, চিনাক্ত হোৱা নাই। বয়স কিমান হ'ব? বয়সটো অনুমানিক ধৰিব পৰা নাই, 40-50 মান হ'ব নেকি। মানে আৰক্ষী আহি পাইছে? আৰক্ষী আহিছে, আৰক্ষী আহি এতিয়া উদ্ধাৰ কৰিছে। জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।